আজি হৈছে ৩ জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আপোনালোকে চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে, জুবিন গাৰ্গৰ হত্যাৰ 7 অভিযুক্তৰ বিৰুদ্ধে আজি কি হ'ব, চাৰ্জ ফ্ৰেম সত্ৰ ন্যায়াধীশ আদালতত ভাৰ্চুৱেলি কৰোৱা হ'ব হাজিৰ। তেনেদৰে সেইখিনি হৈ গ'ল। তো এইখিনি ক্ষেত্ৰত বহুত ভাগে তেনেদৰে সেইখিনি কৈ আছে যে জুবিনে ন্যায় পাব লাগে, আৰু এইখিনি ক্ষেত্ৰত যদি খৰতকীয়া নহয় তেনেহ'লে ন্যায় পোৱাত বহুত বেছি পলম হৈ পৰিব, আৰু সেইখিনি আজি হাজিৰ কৰোৱা হ'ল তেওঁলোকক। নেক্সট খবৰ হৈছে, ডবকাৰ যমুনা মৌদাং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত। তো যিহেতু কালিৰ পৰা আপোনালোকে গমে পায়, ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে, আৰু এতিয়া সেইখিনি ক্ষেত্ৰত গমে পাইছে সকলোৱে। আৰু তাক লৈ তেনেদৰে সেইখিনি বাক বিতণ্ডাও হৈছিলে যে যিহেতু যোৱাকালি দেখা গৈছিলে তামোল গছ কটাক লৈ ইত্যাদি ইত্যাদি। তো সেইখিনি ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ তাত আৰু সেইখিনি কথা আহি নপৰে মুঠৰ ওপৰত। এতিয়া য'ত নেকি চৰকাৰী মাটিত অবৈধভাৱে তেনেদৰে দখল কৰি আছে, তাত সেইখিনি উচ্ছেদ অভিযান চলিব আৰু আগন্তুক সময়তো চলি যাব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে, তীব্ৰবেগী বাইকৰ খুন্দাত দুৰ্ঘটনাত পতিত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীসহ পত্নী। তো যিহেতু আপোনালোকে গমে পায় গুৱাহাটীত তেওঁ আছে, আৰু এইখিনি ক্ষেত্ৰত এতিয়া তীব্ৰবেগী বাইকৰ খুন্দাত আজি দুৰ্ঘটনাত পতিত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীসহ পত্নীয়ে তেনেদৰে অলপমান দুখ পাইছে। নেক্সট খবৰ হৈছে, জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত সবিশেষ জনালে অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাই। তো আজি যিহেতু সেইখিনি তেওঁলোকক সেইখিনি হাজিৰ কৰা হৈছিল, আৰু এইখিনিক লৈ এতিয়া আজি যি হত্যাৰ বিচাৰ প্ৰক্ৰিয়া এইখিনি সন্দৰ্ভত সবিশেষ সকলোখিনি জনাইছে, কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া কেনেদৰে হ'ব লাগিব, তেতিয়া সোনকালে ন্যায় পাব। আৰু এইখিনি ক্ষেত্ৰত অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাই তেনেদৰে সেইখিনি আজি জনাইছে, কেনেকুৱা হ'লে সোনকালে তেওঁলোকৰ সেইখিনি শাস্তি পাব বা ইত্যাদি ইত্যাদি এইখিনি ক্ষেত্ৰত। নেক্সট খবৰ হৈছে, অসুৰকেইটাই শাস্তি পাবই লাগিব। ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। তো জুবিন গাৰ্গৰ পত্নীয়ে, জুবিনদাৰ বৌয়ে জুবিন গাৰ্গৰ এইখিনি তেনেদৰে জনাইছে। গৰিমা বৌয়ে তেনেদৰে জনাইছে যে অসুৰকেইটা এইকেইটা যিকেইটা নেকি সেইখিনি তেতিয়া তেনেদৰে শুহি খাই অৱশেষত তেওঁলোকে সেইটো কৰিবলৈ কেনেকুৱা ধৰণৰ পৰ্যায়লৈ গুচি গ'লগৈ। তো সেইকেইটা তো তেওঁলোকে সেইখিনি জনাইছে যে সেইকেইটাই শাস্তি পাবই লাগিব। আৰু গৰিমা বৌয়ে জনাইছে যে ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। এইখিনি ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ সেইখিনি আহ্বান জনাইছে চৰকাৰক, তেতিয়াহে অতি সোনকালে তেওঁলোকে সেইখিনি অসুৰকেইটাই শাস্তি পাব আৰু জুবিন গাৰ্গে ন্যায় পাব, এনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে, মাজবাটত মহিলা উদ্যমিতা আঁচনি ধন বিতৰণ, অৰ্থাৎ এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কাৰ্যসূচী। তো এইখিনি আজি মাজবাটত মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কাৰ্যসূচী তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, তিয়া সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত আয়োজন জোঙাল কলহ দিৱস। তো এইখিনি ক্ষেত্ৰত বহুতে বেছি তেনেদৰে সেইখিনি তিয়া সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত আয়োজন জোঙাল বলহু দিৱস তেনেদৰে সেইখিনি উদযাপন কৰা হৈছে। নেক্সট খবৰ হৈছে, 22টা সমষ্টিত বিজেপিৰ বিধায়কৰ টিকট নকটাকৈ আমি বিজেপিৰ টিকট দিব পাৰিম বুলি এনেদৰে জনাইছে। হয়, 22টা সমষ্টিত বিজেপি বিধায়কৰ টিকট নকটাকৈ আমি বিজেপিৰ টিকট দিব পাৰিম বুলি তেনেদৰে জনাইছে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো নেক্সট খবৰ হৈছে, 25,000 পাছত মহিলাসকলে লাভ কৰিব 50,000 টকা। তো এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাৰ চেক সেইখিনি বিতৰণ কৰি আছে, তাৰ পিছৰ পৰ্যায়ত 25,000 টকা পাব, তাৰ পিছৰ পৰ্যায়ত আকৌ 50,000 টকা পাব। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 10,000 পালে 25,000 পাব, 25,000 পোৱাৰ পিছত তেওঁলোকে 50,000 টকা পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে, অৰুণোদয় আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বন্ধ কৰিবলৈ ৰিপুণ বৰা কোন। তো অৰুণোদয় আঁচনি বন্ধ কৰাৰ কথা কৈছিলে, উদ্যমিতা আঁচনি বন্ধ কৰাৰ কথা কৈছিলে, আৰু এই আঁচনি বন্ধ কৰিবলৈ ৰিপুণ বৰা কোন বুলি তেনেদৰে সেইখিনি জনতাই তেনেদৰে সেইখিনি প্ৰশ্ন সুধিছে যে কোন হয়, তেওঁ এইখিনি বন্ধ কৰিবলৈ কোন, তো এনেদৰে কোৱা। তো অৱশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ সদগুৰু কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী মুকেশ জালানক। তো অৱশেষত সেইখিনি কেনেদৰে কি কৰিছিলে আপোনালোকেতো সকলোখিনি গমে পায়। অৱশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ সদগুৰু কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী মুকেশ জালানক তেনেদৰে সেইখিনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
নেক্সটটো খবৰ হৈছে অগপ এটা স্বতন্ত্ৰ দল। অগপ হৈছে স্বতন্ত্ৰ এটা দল। AGPৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই বুলি এনেদৰে জনাইছে। হয়, অগপ এটা স্বতন্ত্ৰ দল, তেওঁলোকে যি যেনেদৰে বিচাৰে তেওঁলোকে তেওঁলোকৰ মতে সেইখিনি কৰিব পাৰিব। AGPৰ ওপৰত আৰু বিজেপিৰ কোনো অধিকাৰ নাই বুলি এইখিনি ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কথাটো কৈছে যে অগপ এটা স্বতন্ত্ৰ দল, যিহেতু আমি তাত কোনো ধৰণৰ আমি মাত মাতিব নোৱাৰোঁ, তেওঁলোকে যি যেনেদৰে বিচাৰে তেওঁলোকে কৰিব লাগিব। তো আগন্তুক সময়ত সেইখিনি গম পোৱা যাব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত লুৰিণজ্যোতি গগৈও ক'লে কথা। তো বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে তেনেদৰে তেওঁৰ মন্তব্য ৰাখিছে যে আগন্তুক কেনেদৰে কি সেইখিনি ক্ষেত্ৰত আৰু এতিয়া কথাটো হ'ল যে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত লুৰিণজ্যোতিয়ে বহু কথা তেনেদৰে সেইখিনি আজি প্ৰকাশ কৰিছে যে কি কেনেকুৱা ধৰণৰ কি কৰিলে ভাল হ'ব বা সেইখিনি। নেক্সটটো খবৰ হৈছে জুবিনৰ হৈ যুঁজিবলৈ বিমুৰত পৰিছে চৰকাৰী অধিবক্তা। তো এইখিনি জুবিনৰ হৈ যুঁজিবলৈ বিমুৰত পৰিছে চৰকাৰী অধিবক্তা, যিহেতু অকলীয়াকৈ এইখিনি কাম কৰিব নোৱাৰি। এইখিনি ক্ষেত্ৰত আমাক টিম লাগে, তেনেদৰে অধিবক্তাসকলে জনাইছে যে টিম হৈ যুঁজিব লাগিব আৰু এইখিনি ক্ষেত্ৰত আমি কামখিনি কৰিব লাগিব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী 1 তাৰিখৰ দিনাখনি বছৰৰ প্ৰথম দিনটোতে তেনেদৰে জনাইছে যে কঠোৰ কৰা হ'ব বা সেইখিনি তেনেদৰে দিয়া হ'ব গঠন কৰি, তেনেদৰে সেইখিনি ক্ষেত্ৰত অতি সোনকালে কৰিবৰ বাবে সেইখিনি আহ্বান জনাইছে। আৰু জুবিনৰ হৈ যুঁজিবলৈ বিমুৰত পৰিছে চৰকাৰী অধিবক্তা, আৰু এইখিনি ক্ষেত্ৰত অকলে অকণমান সহজ নহয়, টিম লাগে। তেনেদৰে সকলোখিনি যুঁজিলেহে ন্যায় পাব অতি সোনকালে আৰু ফাষ্ট ট্ৰেক আদালতৰ সেইখিনি ব্যৱস্থা কৰাৰ কথা সেইখিনি তেওঁলোকে জনাইছে। নেক্সটটো খবৰ হৈছে নগাঁও কলং কলাক্ষেত্ৰ আৰু সংগ্ৰহালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ। নগাঁও কলং কলাক্ষেত্ৰ আৰু সংগ্ৰহালয়ৰ আজি ৰূপালী জয়ন্তী বৰ্ষ তেনেদৰে সেইখিনি অনুষ্ঠিত হৈ যায়। নেক্সটটো খবৰ হৈছে হাওৰাঘাটৰ ডাইনী সন্দেহত জীৱনতে জ্বলাই দম্পতীক হত্যা। তো হাওৰাঘাটত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। হাওৰাঘাটত ডাইনী সন্দেহত জীৱনতে জ্বলাই দিলে দম্পতীক, তেনেদৰে সেইখিনি তেওঁলোকে হত্যা সেইখিনি খবৰ আহি পৰিছে। নেক্সটটো খবৰ হৈছে সুনীল কুমাৰ তামুলীৰ বিদ্যালয়ত পুনৰ CM ভিজিলেন্সৰ অভিযান। চ' সুনীল কুমাৰ তামুলীৰ বিৰুদ্ধে সেইখিনি বহুতখিনি তেনেদৰে সেইখিনি খবৰ আছিলে। বাৰু এইখিনি ক্ষেত্ৰত এতিয়া সুনীল কুমাৰ যি তামুলী বিদ্যালয় পুনৰ CM ভিজিলেন্সৰ অভিযান আজি তেনেদৰে সেইখিনি কৰিছে। তো খবৰসমূহ এইখিনি আপোনালোকক জনালোঁ। আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আগন্তুক সময়ত আপোনালোকক মই ভিডিঅ' প্ৰথমতে জনাওঁ যে বাতৰিবিলাক বহুত বেছি মই দীঘলীয়াকৈ কৰি নাথাকোঁ। সবিশেষ গোটেই দিনটোৰ কেইটা বাতৰি হয়, কেনেদৰে হয়, সকলোখিনি যুগুত কৰি আপোনালোকৰ আগত উপস্থাপন কৰোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি খবৰ পাব। তো A to Z অৰ্থাৎ আপোনালোকৰ দিনটোত কি হ'ল কি নহ'ল সকলোখিনি বিভিন্ন ধৰণৰ খবৰ আপোনালোকৰ যুগুত কৰি লৈ আহোঁ। তো আজি এইখিনি আছিলে। আকৌ এবাৰ বহুত বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।